নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই 3.0 বিষয়ে আলোচনা কৰিম কোনকেইটা বিভাগৰ বা কোনকেইটা পদৰ পৰা এই যেটো এডিআৰই 3.0 বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি আছে অটটোত তেওঁ যে কৈ আছে আমি 2025 ৰ শেষৰ পিনে আৰু 2026 চনৰ একদম সন্মুখতে এডিআৰই 3.0 ৰ বিষয়ে চিন্তা কৰিম বা নটিফিকেশন জাৰি কৰিম ক'ত কিমান পোষ্ট মুকলি হ'ব বা কেনেদৰে এপ্লাই প্ৰচেছবোৰ কেনেকুৱা হ'ব এটা সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম যদি আপোনাৰ এইজ 25 ৰ পৰা 30 এজৰ ভিতৰত আছে অৰ্থাৎ 25 বছৰৰ পৰা 30 বছৰৰ ভিতৰত যদি আপোনাৰ বয়স আছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব যিসকলে ভাবি আছে অসম চৰকাৰৰ যিকোনো এটা চৰকাৰী চাকৰিৰ বাবে আমিও প্ৰিপাৰেচন কৰিম আমিও কেনেবাকে নহওক কেনেবাকে থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেডৰ পোষ্ট এটাৰ বাবে এপ্লাই কৰি আমিও চাকৰিটো ল'ম বুলি যিসকল কেণ্ডিডেটে ভাবি আছে তেওঁলোকৰ বাবে আজি আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো মুখ্যমন্ত্ৰী মহোদয়ে য'ত গৈ থাকিলে তেওঁক যেতিয়া প্ৰশ্ন কৰা হয় মানুহে যেতিয়া প্ৰশ্ন কৰে নেক্সট আৰু এডিআৰই কথা কিবা ভাবে নেকি বা এডিআৰই কিবা সপোন আছে নেকি আপোনাৰ নেক্সট আৰু এক্সাম পতাত তেনেকুৱা যেতিয়া কয় তেতিয়া তেওঁ প্ৰতিটো ঠাইতে তেওঁ উল্লেখ কৰে যে 2026 চনৰ সন্মুখত আৰু 2025 ৰ একদম লাষ্টৰ পিনে আমি এডিআৰই 3.0 কথা চিন্তা কৰিম আমি নটিফিকেশন মুকলি কৰিম ক'ত কিমান পদৰ চাকৰি দিব বা ক'ত কিমান পদ খালী হৈ আছে সেই বিষয়ে আলোচনা কৰিম বা সেই বিষয়ে আকৌ নতুন ৰিক্ৰুটমেন্ট হ'ব বুলি তেওঁ নটিফিকেশন জাৰি কৰিব বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰি থৈ দিছে আৰু সেই পদ হৈছে 15000 পদ তাত এতিয়া যেটোবোৰ বৰ্তমান ট্ৰেন্ডত কিছুমান নিউজ চলি আছে নতুনকৈ এপিডিচিএলৰ পদ আহিব নতুনকৈ এলপি ইউপিৰ যিখিনি শিক্ষক নিযুক্তি তাত আকৌ নিযুক্তি হ'ব লগতে পিডব্লিউবিডিৰ বা পঞ্চায়ত বিভাগৰ যিমানখিনি ৰিক্ৰুটমেন্ট বৰ্তমান হ'ব গৈ আছে তাৰ ৰিক্ৰুটমেন্ট হ'ব বুলি বৰ্তমান যি ট্ৰেন্ডত নিউজ চলি আছে তাৰপিছত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আকৌ ৰিক্ৰুটমেন্ট হ'ব বুলি যিসকলে কৈ আছে টেট নিযুক্তি হ'ব তেনেকে বহুত যে নিযুক্তি হ'ব সেই আটাইবোৰ মিলাই কিনে আৰু ডিএমই আপোনালোকে গম পাইছে বৰ্তমান থাৰ্ড গ্ৰেডৰ যেটো এক্সাম সেইটো হৈ গ'ল যিয়ে নহওক বাৰু সুকলমে হৈ গ'ল যদিও যদি সুকলমে নহ'ল যদিও এক্সামটো পাৰ হৈ গ'ল আৰু ফৰ্থ গ্ৰেডৰটো যেটো ষ্টপ কৰি দিছে তেওঁলোকে ৰিক্ৰুটমেন্টটো বা এক্সাম প্ৰচেছটো আৰু কিছুদিন পিছত মুকলি হ'ব সেই আটাইখিনি পদ লগাই তেওঁ 15000 হয়তো নিযুক্তি ওলাব পাৰে নতুবা কেৱল এডিআৰইতেই সেই আটাইখিনি বস্তু শেষ কৰি দিব পাৰে হয়তো এডিআৰইত 3.0 পাতি পৰীক্ষা পাতি কিনে তেওঁ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ মিলাই কিনে সেই চাকৰিখিনি দিব পাৰে 15000 নতুবা পঞ্চায়ত বিভাগৰ এক্সট্ৰাকে পৰীক্ষা পাতিব শিক্ষক নিযুক্তি এক্সট্ৰাকে পাতিব লগতে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এতিয়া যেনেকৈ এডিআৰই 2.0 শেষ হৈ গ'ল ঠিক তেনেদৰে এক্সট্ৰাকেও পাতিব পাৰে কিন্তু 2025 ৰ শেষৰ পিনে আৰু 2026 ৰ আৰম্ভণিতে যে এইখিনি ৰিক্ৰুটমেন্টৰ এপ্লাই হ'ব বা নটিফিকেশন ওলাব সেইটো একদম চিয়ৰ আৰু এইবাৰ আহিছো এটা নেক্সট টপিক মই কেনেদৰে প্ৰিপাৰেচন কৰিলে থাৰ্ড গ্ৰেডৰ চাকৰি পাব পাৰি সেই বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছো এতিয়া যে আপোনালোকে কৈছে হাইয়েষ্ট কাট অফ গ'ল এইবাৰ বহুত কাট অফ গ'ল আমি অকনমান কাট অফৰ কাৰণে নাপালো সেই বস্তুটো আপোনালোকৰ কিয় হয়তো মনত আহিছে সেই বিষয়ে আজি ভিডিঅ'টোত আপোনালোকৰ লগত কথা পাতিম কথাটো হ'ল কি বেলেগ নহয় যিমানখিনি কেণ্ডিডেটে ফৰ্থ গ্ৰেডৰটো বাদ দিছো বাৰু যিমানখিনি কেণ্ডিডেটে বৰ্তমান থাৰ্ড গ্ৰেডৰ এক্সাম ক্লিয়াৰ কৰিলে সেই কেণ্ডিডেটখিনিয়ে এনেকুৱাকৈ প্ৰিপাৰেচন কৰে তেওঁলোকে এপিএছচিৰ বাবে প্ৰিপাৰেচন কৰি থাকে একদম 3 বছৰ 4 বছৰ আগৰ পৰা তেওঁলোকৰ এটাই ধান্দা এটাই সিস্টেম এপিএছচিৰ সিলেবাস তেওঁলোকে কৰি আছে পঢ়ি আছে ঠিক তেনেদৰে আৰু মাজতে আমাৰ এডিআৰই ৰিক্ৰুটমেন্ট আহি গ'ল এডিআৰই নটিফিকেশন মুকলি হৈ গ'ল আৰু তেওঁ তাত এপ্লাই কৰিছে লগে লগে তেওঁলোকৰ থাৰ্ড গ্ৰেডৰ পোষ্ট এটা তাত পাবই সেইটো একদম তেওঁলোকক সাৰপ্ৰাইজ পাব লগা তেওঁলোকৰ কোনো বিষয় নহয় আৰু আমি যিমানখিনি কেণ্ডিডেট আছো আমাৰ মানুহখিনিৰ যেনেকুৱা চিন্তাধাৰা আমাৰ চিন্তাধাৰাটো হৈছে নটিফিকেশন যোনদিনা আউট হ'ব সেইদিনাৰ পৰা আমি পঢ়া ষ্টাৰ্ট কৰিম এতিয়া যে এডিআৰই 3.0 ৰ বাবে কোনোবাই প্ৰিপাৰেচন কৰি আছে সেয়া হয়তো অসম্ভৱ সেয়া সেইটো কথা হয়তো কেতিয়াও সম্ভৱই নহয় কিন্তু কেণ্ডিডেটখিনিয়ে ভাবি আছে এডিআৰই 3.0 নটিফিকেশন যেতিয়া ওলাব তাৰ পৰাই আমি পঢ়া ষ্টাৰ্ট কৰিম বা পৰীক্ষাৰ যেতিয়া এডমিট কাৰ্ড আহিব কিছুমান এনেকুৱা কেণ্ডিডেটো আছে পৰীক্ষাৰ যেতিয়া এডমিট কাৰ্ড আহে তেতিয়া আমাক যোগাযোগ কৰে বা আমাক কমেন্ট কৰে বা মোৰ তাত মেছেজ কৰে হোৱাটছআপত চিনাকি কেণ্ডিডেটখিনিয়ে তেওঁলোকে কয় দাদা সিলেবাসটো কি আছিল পৰীক্ষাৰ তেওঁলোকে কেনেকুৱা চিন্তাধাৰাৰে পৰীক্ষা দিয়ে সেইটো আপোনালোকে ভাবি চাওক গতিকে তেনেকুৱাকৈ যদি আপোনালোকে এতিয়াও প্ৰিপাৰেচন কৰে সেইবোৰ কিন্তু আপোনালোকৰ প্ৰিপাৰেচন নহয় আজিৰ যুগত কেনেকুৱা কম্পিটিশন হয় কেনেকুৱা প্ৰতিযোগিতা হয় পৰীক্ষাত আপোনালোকে গম পাইছে গতিকে নটিফিকেশন অহাৰ পিছত যদি আপুনি পঢ়ে থাৰ্ড গ্ৰেডে হওক ফৰ্থ গ্ৰেডে হওক যি এক্সামে নহওক আপোনাৰ কিন্তু আপুনি সিলেকশন ল'ব কেতিয়াও নোৱাৰে সেইটো একদম মিছা কথা গতিকে এডিআৰই 3.0 যদি আপুনি এটা থাৰ্ড গ্ৰেডৰ পদ এটা ল'ম বুলি ভাবিছে বা ফৰ্থ গ্ৰেডৰ পদ এটা ল'ম বুলি ভাবিছে এতিয়াৰ পৰাই মেইন বস্তু দিছে প্ৰিপাৰেচন সিলেবাস আৰু বেলেগ নাথাকেই জিকে জিএছ এইখিনি থাকে প্ৰশ্নখিনি থাকে লগতে আমাৰ মেথছ ইংলিছখিনি থাকে ৰিজনিং জিকে জিএছ ইমানখিনিয়ে এই চাৰিটাই টপিক জিকে ইংলিছ ৰিজনিং আৰু হ'ল আপোনাৰ মেথছ এই চাৰিটা টপিক আপোনালোকে এতিয়াৰ পৰাই ক্লিয়াৰ কৰক সিলেবাছত একদম ধুনীয়াকৈ সাবজেক্টবিলাক একদম পুংখানুপুংখভাৱে পঢ়ক যদি এডিআৰই গ্ৰেড 3 নেক্সট 3.0 যদি আপুনি এটা চাকৰি ল'ব বিচাৰিছে
তো বহুত কেণ্ডিডেটে এনেকুৱাও আছে নটিফিকেশ্যন আহিব আমি পঢ়া ষ্টাৰ্ট কৰিম এতিয়া কিন্তু তেওঁলোক বেকাৰ আছে কোনো পঢ়া শুনাও নাই বিশেষ একো কামত তেওঁলোক নিয়োজিতও নাই সেইটো কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যদিহে থাৰ্ড গ্ৰেডত এটা পদ ল'ম বুলি ভাবিছে 2026ত যিমানখিনি ৰিক্ৰুটমেণ্ট হ'ব এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক APSC কেণ্ডিডেটখিনিয়ে পাবই যোনে প্ৰেক্টিছ কৰি আছে APSCৰ তেওঁলোকে চাকৰি পাবই থাৰ্ড গ্ৰেডত সেইটো ইমান ডাঙৰ কথা নহয় কিয় পাব মই আপোনালোকক কৈ আছোঁ APSC যেনেদৰে প্ৰিপেৰেশ্যন কৰে তাৰ মাজতে তেওঁলোকে আকৌ ADR নটিফিকেশ্যন আহিলে এপ্লাই কৰে নেক্সট তেওঁলোকৰ সেই পৰীক্ষাটো একদম ক্লিয়াৰ কৰি উলিয়াই দিয়ে তেওঁলোকে ADR চাকৰি কৰি থাকিব নেক্সট APSCৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকিব মই আপোনালোকক কোৱা নাই APSC আপোনালোকৰ প্ৰিপেৰেশ্যন কৰক বুলি APSC প্ৰিপেৰেশ্যনৰ কথা কোৱা নাই আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক নিশ্চয় ADR 3.0 আহিব সেইটো চিন্তা কৰিব নালাগে সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম